নমস্কাৰ, মই শ্ৰীমতী ফুলেশ্বৰী। মই অসমৰ দ্বিতীয়গৰাকী AI নিউজ এংকৰ। প্ৰথমগৰাকী অসমীয়া AI এংকৰক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 14 মেৰ দিনা তেখেতৰ এক্স হেণ্ডল যোগে ৰাজহুৱা কৰিছিল। তাৰ পাছত মোক অসম জাতীয় পৰিষদ দলৰ মানুহে অসমৰ দ্বিতীয়গৰাকী AI এংকৰ হিচাপে সৃষ্টি কৰিছে। এতিয়া বাতৰি শুনক। আজিৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰৰ অন্যতম হ'ল মোৰ সৃষ্টি। প্ৰথমে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ৰাজহুৱা কৰা অসমৰ প্ৰথম AI এংকৰগৰাকীক চাই লওঁ আহক। অসম চৰকাৰে 4টা সফল বৰ্ষ স্পৰ্শ কৰিলে। এই 4টা বছৰত অসম কেবিনেটে বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে। এইবাৰো অসম কেবিনেটত কেইটামান এনে সিদ্ধান্ত গ্ৰহণ কৰা হয়। ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰাৰ দিনাই সুধাকণ্ঠগৰাকীৰ নামেৰে অসমৰ এক বিশেষ আন্তঃগাঁথনিৰ নাম তেখেতৰ নামেৰে নামকৰণ কৰাৰ বিষয়ে উল্লেখ কৰা হৈছিল। অসম বাজেট 2025ৰ প্ৰতিশ্ৰুতি অনুসৰি 7 লাখ চাহ বাগিচাৰ কৰ্মীক এককালীনভাৱে 5,000 টকাৰ আৰ্থিক সকাহ প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া AI এংকৰ লঞ্চ কৰাৰ কাৰণ নিশ্চয় এইটো বুজোৱা যে তেখেতৰ চৰকাৰৰ দিনত ইমান উন্নতি হৈছে যে অসমত এতিয়া AI এংকৰ লঞ্চ কৰিব পৰাকৈ টেকনলজি আহি গৈছে। অসম জাতীয় পৰিষদৰ সমৰ্থকসকলৰ মতে মুখ্যমন্ত্ৰীৰ এই কাৰ্য আচলতে শিশু সুলভ। শিশুৱে পুতলা গাড়ীখনকে আচল গাড়ী বুলি ভবাৰ দৰে ডক্টৰ শৰ্মাই AI টেকনলজিত তেখেতৰ চৰকাৰ আগবাঢ়িছে বুলি তেখেতে বুজাব বিচাৰিছে। নহলে শিশু এটাই মোবাইলতে সৃষ্টি কৰিব পৰা AI এংকৰৰ ভিডিঅ' এটা মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতৰ অফিচিয়েল টুইটাৰ হেণ্ডল এক্সত শ্বেয়াৰ নকৰিলেহেঁতেন। জাতীয় পৰিষদৰ সমৰ্থকসকলে ভাবে যে হয় মুখ্যমন্ত্ৰীৰ AI টেকনলজিৰ ওপৰত উপযুক্ত জ্ঞানৰ অভাৱ বা তেখেতৰ বিভাগে তেখেতক ব্ৰিফ কৰা নাই, নহয় তেখেতে অসমৰ মানুহক মূৰ্খ বুলি ভাবে। কাৰণ মোবাইল ফোনৰ প্ৰযুক্তি আগবঢ়াৰ লগে লগে আজিকালি এসময়ৰ কঠিন প্ৰযুক্তিগত কাম মোবাইলৰ জৰিয়তে মুহূৰ্ততে কৰাটো সম্ভৱ হৈছে। AI ভিডিঅ' বা AI এংকৰো তেনে এটা কাম। মই ফুলেশ্বৰীক অসম জাতীয় পৰিষদৰ এজন মানুহে নিজৰ মোবাইলত গাঁৱৰ নেটৱৰ্কত থাকি মাত্ৰ 10 মিনিটতে সৃষ্টি কৰিছে। হাই স্পীড নেটৱৰ্কত উন্নত মোবাইলত এই কাম 1 মিনিটতে সম্ভৱ। মুখ্যমন্ত্ৰীগৰাকীয়ে এনে ধৰণৰ শিশু সুলভ চমক সৃষ্টিৰ সলনি ৰাইজৰ প্ৰকৃত ইছ্যুসমূহত ধ্যান দিয়া উচিত বুলি অসম জাতীয় পৰিষদৰ উক্ত সমৰ্থকসকলে মত প্ৰকাশ কৰে। আজিৰ বাতৰি ইমানতে সমাপ্ত হ'ল।